ৰাজ্য চৰকাৰলৈ 10টাকৈ বৃহৎ দাবী উত্থাপন কৰি গৰজি উঠিল আটাছু। যদি ৰাজ্য চৰকাৰে অতি সোনকালে সেই 10টা দাবী পূৰণ নকৰে তেন্তে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আটাছুৰ সভাপতি বসন্ত গগৈ। শিৱসাগৰ আৰু যোৰহাট জিলাৰ বানপীড়িত ৰাইজৰ বাবে এই 10টা বিশেষ দাবীসমূহ কি আমি এই মুহূৰ্তত সবিশেষ জনোৱাৰ চেষ্টা কৰিছো। আমি এই মুহূৰ্তত জনাই গৈছো যে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে 10টাকৈ দাবী উত্থাপন কৰি এবাৰ গৰজি উঠিছে আটাছু। দাবী পূৰণ নকৰিলে হ'ব গণতান্ত্ৰিক আন্দোলন। বানে সকলোৰে জীৱন তছনছ কৰি পেলালে। আজিও শিৱসাগৰ যোৰহাট বানমুক্ত হোৱা নাই। বানপীড়িতসকল দুশ্চিন্তাত আছে। মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে আৰু প্ৰশাসনৰ গাফিলতিৰ অভিযোগ আৰু লগতে তদন্তৰ দাবী উত্থাপন কৰিছে আটাছুৱে। যেহেতু মন জিলাৰ আয়ুক্তই নিজে কৈছে মন জিলাত 60টাৰো অধিক মাইনিং আছে আৰু ফ্লাড প্লেনিং জয়নিং এক্ট শীঘ্ৰে অসমত কাৰ্যকৰী কৰাৰ দাবীও উত্থাপন কৰিছে দলটোৱে। এই এক্টখন অসমত কাৰ্যকৰী হৈ থকা হলে দিশত খনন কৰিব পৰা নগল হয়। নগা পাহাৰত হৈ থকা কয়লা খনন সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনা কৰাৰো দাবী উত্থাপন কৰিছে আৰু দিখৌ নদীৰ বৈজ্ঞানিকভাৱে খননৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন কৰিছে আৰু এই দাবীসমূহ পূৰণ নকৰিলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আটাছুৰ সভাপতি বসন্ত গগৈ। পুনৰ জনাইছো ৰাজ্য চৰকাৰক মুকলি প্ৰত্যাহ্বান আটাছুৰ। 10টাকৈ দাবীৰে আটাছুৰ গৰ্জন শুনিবলৈ পোৱা গ'ল। দাবী পূৰণ নকৰিলে হ'ব গণতান্ত্ৰিক আন্দোলন আৰু বানে সকলোৰে জীৱন যিহেতু তছনছ কৰি পেলালে। আজিও শিৱসাগৰ যোৰহাট বানমুক্ত হোৱা নাই আৰু বানপীড়িতসকল দুশ্চিন্তাত আছে। মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে তেওঁলোকৰ আৰু প্ৰশাসনৰ গাফিলতিৰ অভিযোগ আৰু লগতে তদন্তৰো দাবী উত্থাপন কৰিছে। মন জিলাৰ আয়ুক্তই নিজে কৈছে মন জিলাত 60টাৰো অধিক মাইনিং আছে। ফ্লাড প্লেনিং জয়নিং এক্ট শীঘ্ৰে অসমত কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে দলটোৱে আৰু তাৰ সমান্তৰালভাৱে এই এক্টখন অসমত কাৰ্যকৰী হৈ থকা হলে দিশত খনন কৰিব পৰা নগল হয় এই বুলিও মন্তব্য কৰিছে আৰু নগা পাহাৰত হৈ থকা কয়লা খনন সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনা কৰাৰ দাবী উত্থাপন কৰিছে। দিখৌ নদীৰ বৈজ্ঞানিকভাৱে খননৰ ব্যৱস্থাৰ দাবী আৰু এই দাবীসমূহ পূৰণ নকৰিলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আটাছুৰ সভাপতি বসন্ত গগৈ। আমাৰ হাতত মন্তব্য আছে, আমি এই মুহূৰ্তত মন্তব্য আগবঢ়াম। বানে যি মহাপ্ৰলয়ৰ সূচনা কৰিলে সেই তাৰিখৰ পৰা আজিলৈকে শিৱসাগৰ জিলাখন বানমুক্ত হোৱা নাই। পানী আংশিক পৰিমাণে কমিছে কিন্তু দুৰ্যোগ দুৰ্ভাৱনাবোৰ মানুহৰ কমা নাই। এতিয়াও হাজাৰ হাজাৰ বৰ্ণাঢ্য ৰাস্তাত আছে, কেম্পত আছে, ঘৰলৈ যাব পৰা নাই। মানুহৰ দুশ্চিন্তা ক্ৰমান্বয়ে বাঢ়িছে। ৰাইজৰ মানসিক পৰিৱৰ্তন হৈছে। ৰাইজে এনেকৈ ভাবিছে লাহে লাহে পানীটো কমি যাব কিন্তু মোৰ আপোন ঘৰখন কি হ'ব? গৰু উটি গ'ল, গাহৰি উটি গ'ল, ছাগলী উটি গ'ল, ঘৰৰ ভিতৰত থকা সোণৰ অলংকাৰ পানীয়ে উটুৱাই লৈ গ'ল, গাড়ীকেইখন পানীৰ তলতেই আছে, মই জীয়াই থাকি কি কৰিম? এনেকুৱা ধৰণৰ মনস্তাত্ত্বিক পৰিৱৰ্তন ক্ৰমান্বয়ে শিৱসাগৰ জিলাৰ বৰ্ণাঢ্যসকলৰ মাজলৈ আহিবলৈ ধৰিছে আৰু এই মনস্তাত্ত্বিক যি পৰিৱৰ্তন সেই পৰিৱৰ্তন কাৰ কাৰণে হ'ল? চৰাইদেউ আৰু শিৱসাগৰ য'ত কোনো কালে কোনো দিনে এনেকুৱা দুৰ্যোগ হোৱা নাছিল, সেই জিলা দুখনত এনেকুৱা দুৰ্যোগ কিয় হ'ল? চৰাইদেউ লেখীয়া ওখ পাহাৰীয়া অঞ্চলত কেনেদৰে বানপানীয়ে সকলোকে গ্ৰাস কৰি পেলালে আৰু শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল বানপানীয়ে প্লাবিত কৰি মানুহৰ জনজীৱন, সামাজিক জীৱন, অৰ্থনৈতিক জীৱন সম্পূৰ্ণৰূপে তছনছ কৰি এক বেদনাদায়ক মুহূৰ্তলৈ মানুহবিলাক ক্ৰমান্বয়ে ধাৱমান হৈছে। ইয়াৰ কাৰণ হ'ল
যে শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰাইদেউ জিলা প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতাৰ কাৰণে চৰাইদেউ আৰু শিৱসাগৰত বানে এনেকে ধন জন সম্পত্তিৰ সম্পূৰ্ণৰূপে হানি কৰিলে। 8টা বজাত পুৱা 8টা বজাত ক্ৰমান্বয়ে নদীৰ পানী উঠিছিল আৰু 11টা বজাত সেই নেপালী খুঁটিত পানী সোমাই এক সংঘাৰী ৰূপ লৈছিল। তাৰ পাছত সন্ধিয়া 6টা পৰা 7টা বজাৰ ভিতৰত নাজিৰা অঞ্চলত দিখৌৱে ক্ৰমান্বয়ে কাল ৰূপ ধাৰণ কৰিছিল। বামুণবাৰী হোলাংকাঠনিকে আদি কৰি এই অঞ্চলবিলাক সম্পূৰ্ণৰূপে তছনছ কৰিছিল। এতিয়া কথা হ'ল যে পুৱা 8টা বজাত পানী বাঢ়িল, 11টা বজাত নেপালী খুঁটিত সংঘাৰী ৰূপ ল'লে। প্ৰশাসনে 3 ঘণ্টা সময়ৰ ভিতৰত এটাও এলাৰ্ট কিয় জাৰি কৰা নহ'ল? কিয় প্ৰশাসনে এই কথাটো নদীপৰীয়া ৰাইজক, দিখৌপৰীয়া ৰাইজক জনোৱা নহ'ল? কিয় নহ'ল? কাৰ গাফিলতিৰ কাৰণে এই ধৰণৰ কাণ্ড কাৰখানাবিলাক হ'ল? তাৰ আমাক উত্তৰ নিশ্চিত হ'ব লাগিব। আৰু 11টা বজাৰ পৰা সন্ধিয়া 6টা পৰা 7টা বজাৰ ভিতৰত যেতিয়া নাজিৰাত বানে সংঘাৰী ৰূপ ল'লে, তেতিয়াও প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এই ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এই বিস্তীৰ্ণ অঞ্চলত মানুহৰ জনজীৱন সম্পূৰ্ণৰূপে তছনছ কৰি গুচি গ'ল। মানুহে জীৱন হেৰুৱাবলগীয়া হ'ল। কোনোবাই পিতৃ হেৰুৱাইছে, কোনোবাই পুত্ৰ হেৰুৱাইছে, কোনোবাই ভাইটিয়ে হেৰুৱাইছে, কোনোবাই ভাতৃক হেৰুৱাইছে, আৰু কোনোবাই ঘৰৰ 4জন সদস্যকে হেৰুৱাই সম্পূৰ্ণৰূপে নিথৰুৱা হৈ গুচি গ'ল। কিয় হ'ল? তাৰ উত্তৰটো আমাক কোনে দিব? এই যে প্ৰশাসনৰ গাফিলতি, এই যে চৰাইদেউ জিলা, শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সম্পূৰ্ণ নীৰৱতা, এই নিষ্কৰ্মাৰ লগত কোন জড়িত হৈ আছে? এনকুৱাৰী আমাক লাগিব, তাৰ উচিত উত্তৰ আমাক লাগিব। কাৰণ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজে এতিয়াও বানত ককবকাই আছে। শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল, আপোনালোকে গাঁৱলৈ যাবই নালাগে, আপোনালোকে শিৱসাগৰ টাউনৰ কাষৰ সেই কোৰ্টৰ সন্মুখলৈ যাওক, দেখিব তাত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। গতিকে ইয়াৰ এটা উচিত উত্তৰ আমাক লাগিব। আমি চৰকাৰক কৈছো, ইয়াৰ তদন্ত অতি